দেখ দেখ একবার দেখ ওই খুনি মন পিছলিও যায় মই পূৰ্বজ্যোতি অধিকাৰী ধীৰেশ্বৰ চক্ৰৱৰ্তী জাতীয় বিদ্যালয় কাছখনি আমি অন্য বছৰৰ দৰে এইবেলিও চাৰিদিনীয়া কাৰ্যসূচীৰে বিদ্যালয় সপ্তাহ উদযাপন কৰিছোঁ। আজি আমাৰ বিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী তথা অন্তিমটো দিন। যিহেতু পঢ়া শুনাৰ লগতে ছাত্ৰ ছাত্ৰীৰ বাহ্যিক জ্ঞান থকাটো প্ৰয়োজন, সেয়ে বিদ্যালয় সপ্তাহত আমি বিভিন্ন ধৰণৰ খেল ধেমালি, গীত নৃত্য, নাটক, বৰ্তমান সময়ৰ লগত খাপ খাব পৰাকৈ ফেশ্বন শ্ব' ইত্যাদি প্ৰতিযোগিতা অতিথি হিচাপে ইয়াত আহি মই ভালে পাইছোঁ, কাৰণ অতি কম সময়ৰ ভিতৰত স্বৰ্গীয় ধীৰেশ্বৰ চক্ৰৱৰ্তী জাতীয় বিদ্যালয় কাছখানা ইমান সোনকালে ইমান উন্নতি কৰিব সেইটো মই ভাবিব পৰা নাছিলোঁ। ইয়াৰ যিটো ছাত্ৰ সংখ্যা যথেষ্ট সন্তোষজনক আৰু ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও সন্তোষজনকভাৱে ইয়াত পাঠদান কৰি আছে আৰু বিভিন্ন কেৱল পাঠদানৰ ক্ষেত্ৰতেই নহয়, বিভিন্ন ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা পৰিণত অৱস্থাত নিয়াৰ কাৰণে আমাৰ বৰ্তমান ভাৰত চৰকাৰৰ যিটো আমাৰ শিক্ষানীতি, সেই শিক্ষানীতিৰ লগত সামঞ্জস্য ৰাখি ল'ৰা ছোৱালীবিলাকক সেইটো শিক্ষাত শিক্ষিত কৰি এটা পৰিণত নাগৰিক হিচাপে তৈয়াৰ কৰাৰ ক্ষেত্ৰত যিখিনি ভূমিকা পালন কৰি আছে ধীৰেশ্বৰ চক্ৰৱৰ্তী জাতীয় বিদ্যালয়খনে, মই আজি ইয়াত তাৰে এটা প্ৰমাণ স্বৰূপ ইয়াত যিটো বঁটা বিতৰণী সভা ইয়াত পালন কৰা হৈ আছে, তাত প্ৰায় 52টা ইভেণ্টছৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ ক্ষেত্ৰত শাৰীৰিক, মানসিক আৰু বৌদ্ধিক চিন্তা চৰ্চাত এইসকল ছাত্ৰ ছাত্ৰীক পৰিণত কৰি তোলাৰ ক্ষেত্ৰত এটা যথেষ্ট গভীৰ আৰু উন্নতিমূলক পদক্ষেপ লোৱাৰ কাৰণে মই এইখন বিদ্যালয়ত পাঠৰত আৰু পাঠদান কৰি থকা আৰু এই বিদ্যালয়খন এষ্টাব্লিছ কৰা সকলো